আজি পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জুনাইতো উৎসাহ উদ্দীপনাৰে পালন কৰা হয় এই পবিত্ৰ উৎসৱ। জুনাই বজাৰ জামে মছজিদৰ ঈদগাহ ময়দানত পুৱাৰে পৰা সমবেত হয় বহু সংখ্যক ইছলাম ধৰ্মাৱলম্বী লোক। উল্লেখযোগ্য যে এমাহব্যাপী পবিত্ৰ ৰমজান মাহত ৰোজা পালন কৰাৰ অন্তত আজি সহস্ৰাধিক লোক একত্ৰিত হৈ সমূহীয়া নামাজ আদায় কৰে। নামাজৰ অন্তত পৰিৱেশটোত প্ৰেম, শান্তি আৰু ভাতৃত্ববোধৰ এক অনন্য দৃশ্য দেখা যায়। অসমতো ঈদ উদযাপন কৰা হৈছে। আমাৰ জুনাইত ঈদ উদযাপন কৰা হ'ল, নামাজ পঢ়া হ'ল ঈদৰ 2 ৰাকাত। আৰু আপোনালোকলৈও ঈদৰ শুভেচ্ছা থাকিল, ঈদ মুবাৰক। সমগ্ৰ অসমৰ লগতে জুনাইবাসীলৈকো ঈদৰ শুভেচ্ছা থাকিল, ঈদ মুবাৰক আপোনালোকে। 30টা ৰোজা ৰখাৰ পিছত আজি আমি ঈদ উদযাপন কৰিছোঁ। আজি বহুত আনন্দৰ আৰু ভাল লগা দিন, এটা ফূৰ্তিৰ দিন। ঈদৰ নামাজ হ'ল, এতিয়া আমি সকলোৰ লগত গালে মিলিলোঁ। এতিয়া লগৰখিনিৰ লগত গৈ চেৱৈ, মিঠাই, পিঠা বা সেনেকুৱা ধৰণৰ সেইবোৰ খোৱা হ'ব আৰু খুব ফূৰ্তিৰ দিন হয়। খুব ভাল লাগিছে আজিৰ দিনটো। সকলোলৈ ঈদ মুবাৰক। ঈদৰ বিষয়ে কি ক'ব? প্ৰথমে সকলো সংবাদ মাধ্যমক আমাৰ ঈদ উল ফিতৰ ৰমজান ঈদৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আজি যিহেতু আমি এই ৰমজান মাহ 30টা ৰোজা, আমি 30 দিন তাৰাবি পঢ়োঁ আৰু উজাগৰে থাকি আমি ৰাতি আল্লাহৰ ইবাদত কৰোঁ। 27 ৰাতি, আৰু আমাৰ 27 বুলি এটা ৰাতি আহে, সেইদিন আমি উজাগৰে আমি যিমান ভুল ভ্ৰান্তি কৰিছোঁ তাৰ বাবে আমি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু আজি আমাৰ 21 তাৰিখে আমাৰ যিহেতু সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ আমাৰ ধেমাজি জিলাত জোনাই সমজিলাতো ঈদ উল ফিতৰৰ নামাজ আদায় কৰোঁ। আৰু ইয়াৰ পৰা আমি গোটেই অসমবাসীক এটা বাৰ্তা দিব বিচাৰিছোঁ, জাতি ধৰ্ম নিৰ্বিশেষে আমি শংকৰ আজানৰ দেশ, এইখন শংকৰ আজানৰ দেশত আমি মিলা প্ৰীতিৰে চলিব লাগিব। আমি এজনে এজনক মৰম কৰিব লাগিব, সৰুৱে ডাঙৰক, ডাঙৰে সৰুক মৰম কৰিব লাগে। আৰু ইয়াৰে পৰাই আমি এটা বাৰ্তা দিব বিচাৰিছোঁ সকলো অসমবাসীক, যাতে আমি সদায় মিলি জুলি থাকিব পাৰোঁ। আমাৰ ইয়াত কমচে কম 2000 হ'বনে? 1000 মান হ'ব, 1000 মান। এনে আমাৰ এইখন পুৰণি জামে মছজিদ, যিহেতু জামে মছজিদ বিভিন্ন জেগাৰ পৰা আহি ইয়াত ৰাইজ উপস্থিত হয়হি। একমাত্ৰ আমাৰ পুৰণি মছজিদ এইখন জোনাই জামে মছজিদ, ইয়াতে সকলো জেগাৰ পৰা আহি ইয়াত ৰাইজ সমাবেত হয়। সেই সমজুৱাকে নামাজ আদায় কৰা হয়। আৰু সকলোৱে এতিয়া আমাৰ নামাজৰ পিছত আলিংগন কৰা হয়। আমাৰ সৰুৱে ডাঙৰে সৰুক আলিংগন কৰে। ইয়াৰ পৰা ঘৰে ঘৰে যাব, ঘৰে ঘৰে যাই ডাঙৰক আশীৰ্বাদ ল'ব। আৰু যি খোৱা বোৱা যা যোগাৰ আছে সেই খোৱা বোৱাৰ আয়োজন কৰা হয়। আচ্ছা, আজি এই পবিত্ৰ ঈদত আমি আপোনাৰ থ্ৰু দি গোটেই অসমবাসীক আৰু জোনাইবাসীক আমি শুভেচ্ছা জনাইছোঁ। তাৰ উপৰি আজি যিটো পবিত্ৰ দিন আৰু আমাৰ এটা খুচিৰ দিন, ইয়াৰ লগতে আমি চবতে নিমন্ত্ৰণ কৰোঁ যে আমাৰ মানুহকেইটা আমাৰ খাস আজি চেৱৈ বনোৱা হয়, যে গোটেই ৰাইজে আমাৰ আছ পৰচীয়ে আমাৰ যি গাঁওবাসী মানুহ, আমাৰ জোনাইৰ মানুহ আমাৰ ঘৰলৈ আহে। আমি ইয়াৰ পৰাই নিমন্ত্ৰণ জনাইছোঁ যে আহি কিনে এক পাতি চেৱৈ আমাৰ লগত খাই আমাৰ ঈদটো আমাৰ কাৰণে কমপ্লিট হ'ব, নহ'লে আমাৰ ঈদটো আমাক আধৰুৱা হ'ব। এই কৈ কিনে আমি নিজৰ আজি গোটেই চবকে শুভেচ্ছা জনালোঁ এই পবিত্ৰ ঈদত। ধন্যবাদ।